হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। এইটো হ'ল 10টামান বজাৰ ভিডিঅ'। আৰু এই ল'ৰা আৰু মই ৰাস্তাত বহি আছোঁ। যিহেতু কাম বন চব হৈছে, সেইকাৰণে ভাবিলোঁ অলপ ৰাস্তাতে বহোঁ। আৰু যিহেতু মই ৰাতিপুৱা টাইম পোৱা নাই, সেইকাৰণে ভিডিঅ'টো আপলোড কৰা নাছিলোঁ। এতিয়া যিহেতু টাইম পালোঁ, সেইকাৰণে দিলোঁ। আৰু এফালে মই ৰাতিপুৱা তাতে অলপ টাইম বহি কেনে দোকানত গ'লোঁ, ল'ৰা আৰু মই। যিহেতু আমাৰ ইয়াতে বৰষুণ দি আছে, আৰু কোন কোন জেগাত বৰষুণ দি আছে ক'বচোন গাইজ। তাৰপিছত আকৌ দোকানৰ পৰা কিবা কিবি অলপ আনিলোঁ। ভাবিলোঁ একাপ চাহকে খাওঁ, চাহ বনাই কেনে খাওঁ। যিহেতু ৰাতিপুৱা আজি লাল চাহ খাইছিলোঁ, মই ইমান আৰু লাল চাহ খাই ভাল নাপাওঁ। সেইকাৰণে আকৌ আৰু ভাবিলোঁ গাখীৰ এটা আমুল তাজা আনি কেনে ধুনীয়াকৈ চাহ বনাই খাওঁ। আৰু এফালে ল'ৰা দেখিছে না, উৎপাত কৰি আছে। বিস্কুটটো দিব গৈছিল, যাতে দিয়া নাই। তাৰপিছত আকৌ আমাৰ ঘৰত মাহঁতৰ কাপোৰ আছিল, শাৰী আছিল 2-3খান। তাৰপিছত আকৌ ল'ৰা আৰু মই শাৰীকেইখন দিবা গ'লোঁ। যিহেতু ঘৰ আমাৰ তাতে আছিল। আকৌ মোৰ এফালে আজি চব্জিখন বানপানী হৈছে, আৰু এফালে বুটৰ চাটনি বনাইছোঁ। আজি এই দিয়ে ভাত খাইছোঁ গাইজ।